ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বৰ্তমান আছোঁ নাহৰকটীয়াত। ঘৰলৈ গৈ আছোঁ এতিয়া। আৰু ৰাতিপুৱা এইফালে দেখিছা গাইছ, নামৰৰ পৰা আহি গ'ল। তোমাৰ নামটো? ৰাহুল গগৈ। ৰাহুল গগৈ। তোমাৰ? মোৰ দীপৰাজ সোণোৱাল। দীপৰাজ সোণোৱাল। মোৰ নামটো হেমন্ত গগৈ। অ'কে। চ' আজি ৰাতিপুৱা আহি গৈছে ইহঁতি। কেইটা বাজিলে? 9টামান বাজিলে চাগে। আৰু এইফালে উইল এটা দিব হেনো ই। এইফালে আমাৰ সেই বৰষুণখনত এতিয়া ৰাইড কৰি আছো ধুনীয়াকে। এইফালে আছে মস্কো, আৰু এইফালে দেখিছে গাইছ পুৰা বৰষুণ। তথাপিতো পুৱা বৰষুণ নহয়, মানে বৰষুণ দিছে, তথাপিতো গৈ আছো। আজি ভাবিছো যে অকমান তিতো বুলি নেকি। আৰু বৰষুণৰ ৰাইড মজাই বেলেগ। মানে আমি বৰষুণৰ আগতে ৰাইড মজাই চাইকেলত বেলেগ। কৰিছিলোতো, অ', চাইকেলত কৰি মানে বৰষুণত তিতি কওঁ আৰু এনেকে। ত' এতিয়া বাইকতো কৈছো, ভাল লাগিছে। সেইটোৱে। আৰু ৰেইনকোট চেইনকোটো নাই আমাৰ মাজত, মানে আমাৰ লগত। আৰু এতিয়া ধুনীয়াছে মানে গৈ আছো, লাহে গৈ আছো ধুনীয়াছে। কাৰণ পিছফালে দেখিছে ইয়াৰ পিঠিটো মানে গোটেইটো মানে গেলি যাব, মানে অৱস্থা বেয়া হৈ যাব। অৱস্থা বেয়া হৈ যাব। সৰু মদগাখন আছে বাৰু, সৰুখন ইমান এটা কাম নিদিয়ে। কাম দিয়ে, খালি বহুত খিনি বাচি যায় আৰু। বহুত খিনি বাচে। চাই থাকক ভিডিঅ'টো। আৰু এইফালে চোৱা, ৰাস্তাটো পুৰা ভঙা চিঙা। এতিয়া বৰ্তমান টিঙাৰ চাৰিআলিয়ে পোৱাগে নাই। একদম লাহে বিন্দাছ গৈ আছো তিতি। খালি এটাই টেনচন যে মোবাইলটো নিতিতিলেই হ'ল। মোবাইলটো তিতিলে মানে বাৰু, কিন্তু মানে মোবাইলত ৱাটাৰ ডিটেক্টেড নহ'লে হ'ল। ৱাটাৰ ডিটেক্টেড নহ'লে হ'ল। কাৰণ ৱাটাৰ ডিটেক্টেড যদি হৈ যায়, এল লাগি যাব। তাৰপিছত ৱাটাৰ ডিটেক্টেড হ'লে চাৰ্জটো যদি দি দিওঁ, তেতিয়া চাৰ্জাৰটো পানী লাগিব, মোবাইলৰ পিনো হেৰি হ'ব, মানে শ্বৰ্ট হ'ব, আৰু চাৰ্জাৰ পিনো শ্বৰ্ট হ'ব। ইয়াৰ হৈ গৈছিলে। সেইটো কাৰণে ফোনটো পানীত নুলিয়াই মই এতিয়া জেপতে ভৰাই থৈ দিছো। আৰু মই এতিয়া বেগটো এডোখৰত থৈছো বাৰু, কিন্তু কিবা এটা কৰিব লাগিব বেগটোত। চাই থাকা তোমালোকে। এতিয়া ধুনীয়াকে যাম। আজিৰ দিনটো তেনেকে একো প্লেনিং নাই। ৰেগুলাৰ ব্লগ দিম বুলি যিহেতু কৈছিলো, সেইটো কাৰণে ৰেগুলাৰ ব্লগ আনি আছো। তোমালোকে আকৌ চোৱা মানুহ চাই থাকা, মই বনোৱা মানুহ বনাই গৈ আছো। এইফালে টেঙাখাত পাৰ হৈ মেলি আহিলো, আৰু মই চলালো বহুত দূৰ টেঙাখাতলৈকে। আৰু তাৰপিছত এতিয়া ই চলাইছে, আৰু বাইকখন মানে প্ৰব্লেম এটা দি আছে। চাওঁ, এইটো দেখিছে গাইছ, এক্সেল এটা পুৰা দি আছে, তথাপিতো নেযায় বাইকখন। লাহে যা। ত' মই কৰিছো মানে প্ৰব্লেমটো কি হৈছে, মানে ফিউল টেংকটো নে কিবা এটা মানে হেৰি গম পোৱা নাই। মানে কৈছিলে যে গেৰেজত যে হেৰি ৱাছ কৰিব লাগিব বুলি। চ' সেইটো মানে অকমান লেতেৰা হৈছে। চ' সেইটো কাৰণে এনেকে বৰষুণ দিলে মানে, বা পানী চানী লাগিলে ধুলে এনেকে মিচ মাৰি দিয়া নিচিনা হয়। যিমান এক্সেলেটাৰ দিলেও নাযায়। প্ৰথমতেতো ভাবিছিলো মই হেৰিয়ে হৈ গ'ল বুলি, তেল শেষ হৈ যায় বুলি ভাবো। তাৰপিছত ক্লাছ প্লেটো বেয়া হ'ল বুলি ভাবিছিলো। ভাবিছো তাকে, ইমান সোনকালেতো ক্লাছ প্লেট কেতিয়াও বেয়া নহয়। ত' এতিয়া ধুনীয়াছে গৈ আছো। মাইলেজ দি আছে কিমান, 36 মাইলেজ টেষ্টৰ ভিডিঅ' এটা আহিব। থাৰ্ড চাৰ্ভিচিংটো হৈ লওক। আমি এনেকুৱা মাইলেজ দি চলাও ন গাইজ। কালি কিমান উঠি গৈছিলে, কালি 71 হৈ গৈছিলে গাইজ মাইলেজ। তোমালোকে বিশ্বাস নকৰিব পাৰা, মই দেখাই দিছো। তোমালোকে মাইলেজ চেক কৰিব পাৰিছা। 71ত চলাই আছো। মাইলেজ চেক কৰা তোমালোকে। MT-15 মাইলেজ চেক কৰা। বৰষুণত ৰাইড কৰা মানে মজাটোৱে বেলেগ। আমি লাহে মাতটো নোলাব। আমি চাইকেল ৰাইড যাওঁতে আমি ক'ত বৰষুণ পাইছিলো, আমি টেঙাখাত চাইডে আহিলে মানে বৰষুণ পাওঁৱে চাইকেলত। আমি টেঙাখাত চাইডে আহিলে বৰষুণটো পাওঁৱে। তাৰপিছত সেয়া আৰু আগতে সেই হেৰি কি ক'ত গৈছিলো, দীপামলৈ গৈছিলো, গৈছিলো, তেতিয়াও বৰষুণ পাইছো গাইজ। চাইকেল ৰাইডত বৰষুণ পাওঁৱে। বাইক ৰাইডত আজি ফাৰ্ষ্ট টাইম দেখিছা তোমালোকে এনেকে বৰষুণত। আৰু এতিয়া ধুনীয়াছে গৈ লওঁ গাইজ। আৰু আজি কালিতো ৰথ যাত্ৰা হৈ গ'ল, যাব নোৱাৰিলো। ত' আজিয়ে যাম হেৰিয়লে, জগন্নাথ মন্দিৰ আজি যাম, দেখামগে তোমালোকক। এতিয়া গৈ থাকিম আৰু এইফালে কনভাৰ্টৰ ব্ৰিজখন পালোহি। আৰু এইফালে পুৰা বৰষুণো দি আছে। এইফালে অলপ এৰিলে বাৰু, তথাপিতো। চ' বৰ্তমান ঘৰ পামগে আৰু এতিয়া গলিটো সোমালো। তাৰপিছত দেখিছে কিমান বোকা মানে আমাৰ ৰাস্তাটো। টাউনৰ মাজৰ ৰাস্তা ইমান বোকা কি কবি।
কি ক'ম আৰু গাইছ, পূৰা বোকা আৰু বনায়ো নিদিয়ে আকৌ। চ' ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ ইলেকশ্যনৰ আগত, নবনালোঁ আৰু কিনো বনাই থাকিম বুলি। আৰু গাইছ, ৰূপজ্যোতি চেনেলত মই আহি গ'লোঁ। পিছৰ ভ্লগটো মোৰ পৰাই চাবলৈ পাব। মই ক্লিপখিনি লৈছোঁ, বনাইছোঁ। যিহেতু সি শুই থাকিলে মানে ঘৰত, মানে ভাগৰ জোগৰ আহিছিলোঁ যিহেতু আমি, সিও বহুতখিনিতো চলালে ন বাইকখিনি, বাইকখন চ' সেইবাবে অলপ সিও ভাগৰ লাগিলে, চ' সেইবাবে শুই থাকিলে সি। তাৰ বাইকখন লৈ মই আহি গ'লোঁ। আৰু এইফালে দেখিব পাইছা তোমালোকে জগন্নাথ টেম্পল। কালি যিহেতু ৰথ যাত্ৰা আছিলে, চ' হৈ গ'ল কালি ভালদৰে। এইফালে বস্তুখিনি এনেকৈ আছে, ইয়াতে দেখাই দিছোঁ। তো বাকী এইফালে মন্দিৰটো দেখাই দিছোঁ তোমালোকক। এইফালে মানুহ চানুহ আজিও আহিছে বহুত। আজি বাৰু এইখন গেট বন্ধ আছে আজি। এতিয়া অলপ ভিডিঅ' ক্লিপ কেইটামান লৈ দিছোঁ, তো তোমালোকে চিনেমেটিক ক্লিপ কেইটামান লৈছোঁ, তোমালোকে এনজয় কৰা। এইফালে ওপৰত মানুহ চানুহ আজি নাই বৰ্তমান। এইফালে দেখিছা, এইফালে মানুহবিলাক আহিছে আজিও বহুত। বাহিৰতে চাকি জ্বলাইছে, তাত ক'ৰবাত চাকি জ্বলোৱা জেগা, তো তাতে জ্বলাইছে ধূপ ধূনা। বাকী চাই থাকা ভিডিঅ'টো। আৰু মন্দিৰত দৰ্শন কৰি হৈ গ'ল। এয়া অকণমান জুম কৰি দেখাই দিছোঁ। তো এইবিলাক ডেক'ৰেশ্যনবিলাক এয়া আছে, আজি বস্তুবিলাক নিছে আজি। বাকী এইফালে আৰু এতিয়া গৈ থাকোঁ। তো এতিয়া চেইনডালো টাইট কৰিবলৈ আছে, তো দেখাই আছোঁ। টাইট কৰিব লাগিব এতিয়া চেইনডাল, যিহেতু ঢিলাও হৈ আছে বহুতখিনি। দেখাই দিছোঁ অলপ, এডাল দেখিছা, এডাল ঢিলা হৈছে, ইমানো নহয় মানে অলপ ঢিলা হৈ আছে, আৰু টান কৰিব লাগিব। এতিয়া গৈ থাকোঁ, তাৰপিছত ৰূপজ্যোতিহঁতৰ ঘৰত গৈ দেখাই আছোঁ। চ' গাইছ, এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু এইপিনে ই গৈছিলে এফালে, আগৰ ভিডিঅ'খিনি দেখিলে চাগে, ইয়ে বনাই আছিলে। ইয়াক দি দিছিলোঁ বনা বুলি। তাৰপিছত এতিয়া গৈ আছোঁ ইহঁতৰ ঘৰলৈ। আকৌ বজাৰলৈ যাবি নেকি? বজাৰলৈ যাব লাগিব। চ' বজাৰলৈ কাম এটা আছে, যাম এতিয়া বজাৰলৈ। এই কভাৰ এখন ল'ব লাগিব। এইফালে এতিয়া দি দিছিলে, এইখন নামাৰি দিছিলে। তাৰপিছত এই কভাৰ এখন ল'ব মানে, তাকে দেখাম আজি আপোনালোকক। গৈ থাকোঁ। Let's go. লিন চিন নলবি আৰু দেই। আকৌ আহিলোঁ চান ফাষ্ট ফুডত কিবা এটা খাই যাবলৈ। আজি খুৱাবহি। কি খুৱাবি? এইফালে কিবা তোমালোকে চব আছে। লগাইছে এইফালে ফ্ৰাইড ৰাইচ আহি গ'ল। হেৰি কি কয়, মই ডাঙৰটো লৈ লৈছোঁ। ধুনীয়াকৈ খাওঁ, ঘৰলৈ গৈ থাকোঁ। গাইজ বৰ্তমান মস্কোক থৈ মেলি ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু বৰ্তমানতো ঘৰলৈ গৈ আছোঁ। আৰু কাইলৈ ধেমাজি ফালে যোৱা কথা আছে। চাওঁ, যদি যাওঁ তেন্তে তোমালোকক লগ পাম। আৰু এইকেইদিন যিমান পাৰোঁ ব্লগ দিবলৈ ট্ৰাই কৰি আছোঁ তোমালোকক। তোমালোকে ইমান ছাপোৰ্ট দেখাইছা, ভাল লাগিছে। আৰু ইউটিউবত মানে এনেকুৱা মানে 2000 ভিউজো যদি আহি যায় ইউটিউবত, বহুত ভাল লাগে মনটো। ইনষ্টাগ্ৰামত যদি 2 লাখো ভিউজ আহি যায়, ইমান ভাল নালাগে। মানে ইউটিউবত 2000 ভিউজ আহিলে যিমান ভাল লাগে ন, ইনষ্টাগ্ৰামত 2 লাখ ভিউজ আহিলেও সিমান ভাল নালাগে। কেলৈ নাজানো, কাৰণ এইটো কাৰণে চাগে ইনষ্টাগ্ৰামত ভিউজটো পোৱা বহুত ইজি, ইউটিউবত ভিউজ পোৱা বহুত টান। শ্বৰ্টছৰ কথা কোৱা নাই, মই লং ভিডিঅ'ৰ কথা কৈছোঁ। আৰু তোমালোকে যদি নাজানা, মই আকৌ এবাৰ কৈ দিছোঁ যে মোৰ চেনেলটোত এটা গিভআৱে চলি আছে, iPhone 13 mini, য'ত তোমালোকে পাৰ্টিচিপেট কৰি মেলি তোমালোকেও জিকিব পাৰা। তেন্তে মই তোমালোকে যোৱা ডেছক্ৰিপশ্যনত চোৱাগৈ, মই ধুনীয়াছে লিংকটো দি দিছোঁ ভিডিঅ'টোত। তোমালোকে সেইটো ভিডিঅ' চোৱা, তেতিয়া তোমালোকে গোটেইখিনি ভালদৰে বুজি পাবা যে কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে। বেছি একো কৰিব নালাগে, তোমালোকে পইচা চইচা দিবলৈও দৰকাৰ নাই। ত' এতিয়াতো এডোখৰৰ পৰা ভিৰ লাগি আছে, দেখাই আছোঁ। তথাপিতো GoPro মাউণ্ট নাই, সেইটো কথা প্ৰত্যেকটো ভিডিঅ'তে কোৱা হয়। চ' সেইটো কাৰণে এনেকৈ বাওঁহাতখনে ধৰি যাব লগা হৈছে। আৰু এইফালে চোৱা, পুৰা বাগানৰ মাজে মাজে যাব লাগিব। আৰু এইফালে আছে ডিউকৰ KTM ছাৰ্ভিচ চেণ্টাৰ, যোনটো KTM তাৰপৰা আঁতৰাই দিলে। KTM তাৰপৰা আঁতৰাই মেলি মানে ইয়ালৈকে লৈ আহিলে। ত' তোমালোকক দেখাই দিছোঁ এবাৰ। ডিব্ৰুগড় যদি তোমালোকে ছাৰ্ভিচ দিব আহা বাহিৰৰ পৰা,
মানে ডিব্ৰুগড় বাহিৰৰ পৰা এইটো দেখিছা কেটিএম ছাৰ্ভিচ চ' ধুনীয়া আছে, ইয়াত তোমালোকে দিব পাৰিবা। ইয়াতে মানে ডিব্ৰুগড়ত ইয়াতে হৈ আছে আৰু ইয়াতে আছে, চেঞ্জ কৰি দিলে। চ' বৰ্তমান সেয়া আৰু ঘৰলৈ যাওঁ ধুনীয়াকৈ। চ' লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত। আজি সৰুকৈ হ'লেও ব্লগটো দি দিছোঁ, কাৰণ যিহেতু কথা দিছিলোঁ যে ডেইলি ব্লগ দিম বুলি। চ' সেয়া ডেইলি ব্লগ দিছোঁ। থেংক ইউ গাইজ, বাই বাই।